to Utpal Chemistry. So our group theory আজি part 3 to মই ডিসকাস কৰিব ওলাইছো part 3 আমাৰ বেছি ডিসকাশন নহয় আমি বিশেষকৈ দি আমি আগত পয়েন্ট গ্ৰুপ তোমালোকৰ পুলৈকে ডিসকাস কৰিছিলো তোমালোকৰ পয়েন্ট গ্ৰুপ মই CNH ডিসকাস কৰিছো CNV ডিসকাস কৰিছিলো DNH ডিসকাস কৰিছিলো আজি মই DND ৰ পৰা ষ্টাৰ্ট কৰিম ওকে সো চোৱা DND বুলি ক'লে তাত পয়েন্ট গ্ৰুপ কি থাকে তাত কি অপাৰেশন থাকিব CN থাকিব তাৰ পিছত NC2 থাকিব N sigma D S twice N আৰু আইডেন্টিক্যাল অপাৰেশন থাকিব ঠিক আছে তাৰ টোটাল সিমেট্ৰি অপাৰেশন বুলি ক'লে মই কিমান বুজো 4n সো এটা সোৱা D2D টোটাল সিমেট্ৰি অপাৰেশন কিমান হ'ব 4 into n কিমান আছে 2 আছে সো 4 into 2 = 8 কি থাকিব C2 twice of C2 twice of sigma D S4 আৰু E থাকিব টোটাল যদি তুমি সিমেট্ৰি অপাৰেশন চোৱা মই এখন কৈ দিছিলো C2 = 1 2C2 মানে দুটা পাম অপাৰেশন 2 sigma D দুটা S4 মানে কি কৰিবা 4/2 = 2 আৰু E মানে হল 1 টোটাল সিমেট্ৰি অপাৰেশন কিমান হ'ব 8 ঠিক তেনেকৈ D3D বুলি ক'লে C3 3C2 3 sigma D S6 আৰু E so total symmetry operation 4 into 3 equal to কিমান 12 so C3 কিমান পাবা n-1 কৰিলে 2 পাবা 3C2 3 3 sigma D 3 S6 3 E হল 1 total symmetry operation 12 ঠিক তেনেকৈ তোমালোকে D4D কৰিলো কিমান পাবা symmetry operation 16 এখিনিলৈকে বুজিলে হ'ল নাও চোৱা মেইন পইণ্টটো হ'ল তোমালোকৰ এটা এলিন সিস্টেমৰ ক্ষেত্ৰত এটা আমি এলিন সিস্টেম হ'ল এই মলিকুলটো এলিন তোমালোকৰ এটা ইয়াতে চোৱা এলিন বুলি ক'লে কেনেকৈ চাবা n ৰ ভ্যালু কি CH2 ডাবল বন্ড CN ডাবল বন্ড CH2 n ৰ ভ্যালু কি আছে কি হ'ব পাৰে 1 2 3 যিকোনো হ'ব পাৰে নাও n = যদি 1 হয় এই সিস্টেমটো পাবা n = যদি 3 হয় এই সিস্টেমটো পাবা বিভিন্ন ধৰণৰ পইণ্ট পাবা নাও যদিহে n ৰ ভ্যালুটো অড হয় পয়েন্ট গ্ৰুপ তুমি কি পাবা n ৰ ভ্যালুটো অড হলে পয়েন্ট গ্ৰুপ পাবা D2D আৰু n ৰ ভ্যালুটো ইভেন হলে পয়েন্ট গ্ৰুপ তুমি কি পাবা DNH পয়েন্ট গ্ৰুপ তুমি কি পাবা DNH ওকে ক্লিয়াৰ হৈছে তোমাৰ DNH বা D2H D2D D2H ওকে ক্লিয়াৰ হৈছে নাও পয়েন্টটো মনত কৰাই দিয়া CH2 ডাবল বন্ড C ডাবল বন্ড CH2 এটো ডাইৰেক্টলি কি এলিন সিস্টেম ইয়াৰ কাৰণে n = কিমান 1 এটো কি হ'ব তোমাৰ অড হয় সো কি আহিব D2D এটো চোৱা CH2 ডাবল বন্ড C এইবিলাক কিন্তু পৰীক্ষাত বহুত ইম্পৰ্টেন্ট n = কিমান ইয়াতে 2 সো D = কি আহিব 2H সো ঠিক তেনেকৈ এটো চোৱাচোন CH2 ডাবল বন্ড CH2 মই সব বস্তু গ্ৰুপ থিওৰি ট্ৰিকৰ সহায়তে গৈ আছো সো এলকিন বুলি ক'লে তোমালোকৰ ইয়াতে আহিব n = কিমান 0 n = 0 সো এটো ডাইৰেক্টলি ইভেন হৈছে সো কি আহিব D2H ক্লিয়াৰ হৈছে ওকে নাও চোৱা ঠিক তেনেকৈ পৰীক্ষাত তোমালোকৰ এটো কোৱেশ্চন আহিব পাৰে যে স্টেগাৰ্ড ইথেনৰ পয়েন্ট গ্ৰুপ কি স্টেগাৰ্ড ইথেনৰ পয়েন্ট গ্ৰুপ হ'ল D3D স্টেগাৰ্ড ইথেনৰ পয়েন্ট গ্ৰুপ D3 ঠিক তেনেকৈ আমাৰ যেটো শেয়াৰ ফৰ্ম অফ সাইক্লোহেক্সেন আছে ইয়াৰ পয়েন্ট গ্ৰুপ কি ইয়াৰ পয়েন্ট গ্ৰুপ হ'ল D3D স্টেগাৰ্ড ইথেন আৰু ইয়াৰ সেম পয়েন্ট গ্ৰুপ ঠিক আছে ওকে নাও আহা এটা আমাৰ এক্সাম্পলত কোৱেশ্চন যে তোমাক কি দিছে ইম্পৰ্টেন্ট এটুতে কোৱেশ্চনটো তোমাক দিয়া আছে 1 নম্বৰত N2O4 2 নম্বৰত দিছে N3- 3 নম্বৰত দিছে S2O3 2- আৰু 4 নম্বৰত আছে ClO2-। তোমাক কি দিয়া আছে P দিয়া আছে C2V Q দিয়া আছে C3V R দিয়া আছে D∞H আৰু S দিয়া আছে D2H ক্লিয়াৰ হৈছে সো এতিয়া তুমি মোক ক'ব লাগে ইয়াৰ পৰা গুটেকেটা মিলাব লাগে ঠিক আছে ম্যাথছ দা ফলোইং কোৱেশ্চন বহুত ইম্পৰ্টেন্ট ম্যাথছ দা ফলোইংৰ সো ইয়াতে তুমি কেনেকৈ কৰিবা আমি প্ৰথমতে ষ্ট্ৰাকচাৰ কেটা জনাটো জৰুৰী মই নাম কৈ দিছিলো চোৱা কেনেকৈ কৰিব পাৰি S2O3 চোৱাচোন N3- তুমি জানা that is a homoatomic molecule এটো গুটেটো লিনিয়াৰ হলে মই homoatomic কাৰণে কি হয় বুলি কৈছিলো
homoatomic or linear হলে d infinity h হয় বুলি কৈছিল এবাৰ চাই লোৱা h2 আছিলে n2 আছিলে এই গুটিবিলাক d infinity h তাৰ পিছত চোৱা s2o3 2 minus S2O3 2 minus যদি চোৱা S double bond S double bond O O O minus এইটো যদি তুমি চোৱা এইটো দেখিব এমোনিয়াৰ নিচিনা নে এইখিনি লোন পেয়াৰ নিচিনা হয় নহয় এইখিনি লোন পেয়াৰ নিচিনা দেখিছা এই তিনিটা এনেকে আছে ট্ৰাইগোনাল প্লেনাৰ সিস্টেম এইটো কি আহিব ডাইৰেক্টলি গমে পেলা কি আহিব C3b আহি কৈ দিছিলো এটা বস্তু এটা মলিকুল তোমালোকে কি কৰিবা এটা মলিকুল পুৰা মেইন ৰেফাৰেন্স হিচাপে লবা সেইটো মলিকুলৰ নিচিনা ষ্ট্ৰাকচাৰ পালে তুমি বাকিখিনি আৰামসে উলাই দিব পাৰিবা ক্লিয়াৰ হৈছে তাৰ পিছত চোৱা ClO2 দেখিব কেনেকুৱা এতিয়া ClO2 ক্লোৰিন অক্সিজেন অক্সিজেন এনেকুৱা দেখিব এটো কি হ'ব ওয়াটাৰৰ নিচিনা দেখিব কি আছিল C2H নহয় C2V হয় না C2V হৈ গল N2O4 ডাইৰেক্টলি গমে পাবা মিলাব পাৰিবা এতিয়া সো চাই ল কোনটো কি পাবা মোক কোৱাচোন এবাৰ ClO2 C2V S2O3 C3V N3 D infinity H N2O4 D কি পাবা 2H ক্লিয়াৰ হৈছে ওকে নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন আৰু ইম্পৰ্টেন্ট ইন water molecule যে water molecule দিয়া আছে দুটা এলিমেন্ট আছে ইন water molecule C2Z মই নাম কৰি দিছিলো sigma Z then resultant product is A দিয়া আছে E B দিয়া আছে C2 C দিয়া আছে sigma xz D দিয়া আছে sigma yz ক্লিয়াৰ হৈছে সো এইখিনি বস্তু নাও চোৱা C2Z sigma xz কেনেকৈ কৰিবা x y z ফার্স্ট অফ অল তুমি কি লব লাগিব sigma xz লব লাগিব পিছৰটো কৰো বুলি কৈছিলো মই মনত আছে sigma xz ললে x আৰু z সেম থাকিব y টো আহিব মাইনাসত after that মই কি দিলু C2Z এবাৰ z টো সেম থাকিব বাকি y টো কি হ'ব y টো মাইনাস আছিলে প্লাস হ'ব x টো কি হ'ব মাইনাস হ'ব মাইনাস x yz y আৰু z সেম আছে তাৰ মানে সিগমা কি পাবা yz অপশন কোনটো কারেক্ট হ'ব অপশন ডি টো তোমালোকৰ কাৰণে কারেক্ট হ'ব ক্লিয়াৰ হৈছে সকলোৰে নে নাই হোৱা আই হোপ ক্লিয়াৰ হৈছে ওকে নেক্সট কোৱেশ্চন চোৱা it is one the point group of the molecule cis ml4x2 is cis ml4x2 বুলি কৈছে কেনেকুৱা হ'ব চোৱা অপচন দি কি দিছে D2H দিছে B দিছে C2H এইবিলাক ডাইৰেক্টলি টিকট মনত কৰিবা C2V D2 হল D2D সো কেনেকুৱা M cis বুলি কৈছে x ইয়াতে আছে তোমালোকৰ কোঅৰ্ডিনেশনৰ পৰা কোৱেশ্চন নাহে ষ্টিল আমি বুজিব লাগিব cis হলে এইটো ন ওকে সো ইয়াতে চোৱা দিয়া পইণ্টটো কেনেকৈ কৰিব পাৰি এইখন এখন টোটাল প্লেন হয় না সো এই মলিকুলটো মই যদি প্লেনত লিখো এনেকুৱা হ'ব এটো এনেকুৱা হ'ব ইয়াতে আছে x ইয়াতে আছে x এটো হল m l l l l ঠিক আছে এটো পালা সো ইতিয়া ইয়াৰ পৰা কি কৰিবা তুমি এটো যেটো পয়েন্ট গ্রুপ পাবা এটো কি হ'ব জানানে C2H পয়েন্ট গ্রুপটো কি পাবা C2H নেক্সট কোৱেশ্চন চোৱা এডুকেশন মই ইমাত্ৰ যেটো কথা ডিসকাস কৰিলো পয়েন্ট গ্রুপ of propane 1 to diene এটা দুটা তিনিটা 1 to diene ইয়াতে হাইড্রোজেন দুটা আছে ইয়াতে হাইড্রোজেন দুটা আছে ইয়াৰে n কিমান n = কিমান
1 মই ডাইৰেক্টলি অপচন নিদিৱে কি আহিব D2D কি আহিব D2D ঠিক আছে ওকে নেক্সট ওয়ান নেক্সট আৰু এটা কোৱেশ্চন দিছো সিলেক্ট দা কাৰেক্ট স্টেটমেন্ট select the correct statement regarding select the correct statement regarding C2V point group A দিয়া আছে total number of symmetry operation total number of symmetry operation is 4 total number of symmetry operation is 4 তাৰপিছত next দিয়া আছে total number of symmetry operation is 2 C2 দিয়া আছে total number of symmetry operation is 8 ঠিক আছে total number of symmetry operation is 8 আৰু লগতে আৰু এটা বস্তু কৈছে D2 total number there is এটো লিখা there is 3 sigma v plane পইণ্টটো বুজি পাইছা যে ইহতৰ ভিতৰত কেইটা sigma v plane আছে তিনিটা sigma v plane থকা বুলি কৈছে সো কেনেকৈ কৰিব পাৰি এটো এইমাত্ৰ কৈছিলো C2V পইণ্ট গ্ৰুপ কি হ'ব এটো অপাৰেচন আছিল twice n মানে কি 2 into 2 is equal to কিমান 4 টোটাল সিমেট্ৰি অপাৰেচন থাকিব তোমালোকৰ কাৰণে 4 ক্লিয়াৰ হৈছে একদম বুজি পাইছা বঢ়িয়া নেক্সট কোৱেশ্চন চোৱা নেক্সট কোৱেশ্চন এইটো আৰু বেছি ইম্পৰ্টেন্ট সালফিউৰিক এসিড দিছিলে সালফিউরিক এসিডত তোমাৰ কি দিয়া আছে ওয়াটার দিছা ওয়াটার দিলে A আৰু 2 মোল H পজিটিভ পাইছে বুলি কৈছে নাও তোমাক এই যেটো A আছে the point group of A is এর point group দিছে অপশন A দিছে টেট্রাহেড্রাল B দিছে C3V C দিছে C2V D দিছে C4V চোৱা H2SO4 যেতিয়া ওয়াটার লগত রিঅ্যাক্ট কৰিব হাইড্রোজেন দুটা ওলাই যাব তুমি তাৰ পৰা কি পাবা SO4 2- আৰু দুটা H পজিটিভ ওলাই গৈ ইয়াৰ লগত কি বনাব H3O পজিটিভ 2 মোল লিখি থৈ দিছো আৰু মই এটা এই SO4 2- ইয়াৰ কি উৰিছে পইণ্ট গ্ৰুপ উৰিছে SO4 2- ৰ কি উৰিছে পইণ্ট গ্ৰুপ নাও কেনেকৈ কৰিবা তুমি SO4 2- ৰ ষ্ট্ৰাকচাৰটো চোৱাচোন মনত আছে যদি ডাবল বন্ড O O- এইটো টোটালি that is a totally কি হয় এই চোৱা ইয়াৰে এবাৰ তুমি এইটো তুমি এনেকৈ লব নোৱাৰা লোন পেয়াৰ হিচাপত লব নোৱাৰা এমোনিয়া ইয়াৰে এটম বিলাক বেলেগ বেলেগ গুটে কেইটা এটম সেম ন সো এটো হল পারফেক্ট টেট্রাহেড্রাল স্ট্রাকচার yes that is a perfect tetrahedral structure so point group তুমি কি পাবা tetrahedral কি পাবা তুমি point group tetrahedral ঠিক তেনেকৈ তোমাক যদি এটো দিয়ে যে ml6 ৰ point group কি পাবা ml6 ৰ point group octahedral perfect কি হয় that is a octahedral so ml6 ৰ point group পাবা তুমি octahedral ক্লিয়াৰ হৈছে নেক্সট ওয়া এটা কেইটামান এক্সাম্পল হইতো লাইছো মই যে প্ৰথম এক্সাম্পলটো লৈছো মই ওয়াটাৰৰ পয়েন্ট গ্ৰুপ কি হয় ষ্ট্ৰাকচাৰটো নিজে জানা এটো এনেকুৱা আছিল ওয়াটাৰৰ পয়েন্ট গ্ৰুপ এইমাত্ৰ কৈ আছিল C2V দুই নম্বৰটো ললো মই NH3 এটো বাৰে বাৰে কিমান ডিসকাস কৰিম আৰু NH3 এটো C3V তিন নম্বৰটো এইমাত্ৰ এটো কৰিছো মই ইথিন সিস্টেম ইথিন সো এটো আছিল C+1C ইয়াতে আছে হাইড্ৰোজেন ইয়াতে আছে হাইড্ৰোজেন ইয়াতে আছে হাইড্ৰোজেন ইয়াতে আছে হাইড্ৰোজেন সো এটো হল তোমালোকৰ D2H ঠিক আছে তাৰ পিছত 4 নম্বৰ SNF3 S triple bond N F F F ইয়াতে তোমাৰ কি হৈছে সিস্টেমটো এটো চোৱা এবাৰ কিন্তু এটো টেট্রাহেড্রাল নহয় বিকজ এটো মলিকুলটো দেখিব টেট্রাহেড্রাল হৈছে মলিকুলটো টেট্রাহেড্রাল yes বাট তোমাৰ কি হৈছে ইয়াতে এইটো এটমটো বেলেগ এইটো এটম বেলেগ কাৰণে ইয়াৰ পইণ্টটো কি হ'ব এমোনিয়াৰ নিচিনা হৈছে C3 বুজিব পাৰিছা 5 নম্বৰটো চোৱা HCN বুলি কেনেকুৱা হাইড্ৰোজেন কাৰ্বন ট্ৰিপল বন্ড N HCN সো ইয়াৰ কাৰণে হেটাৰোএটমিক C ইনফিনিটি V
হেতাৰ এটমিক হলে C infinity V Br3 minus Br3 minus বুলি কলে ব্রোমিন 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 হোল মাইনাস এটো হোমোএটমিক গমে পাইছা হোমোএটমিক হলে কি হ'ব D infinity H হেতাৰ এটমিক হলে C infinity V হোমোএটমিক হলে D infinity H ক্লিয়াৰ হৈছে ঠিক তেনেকৈ 7 নম্বৰটো চোৱা OCS O double bond C double bond S এটো কি হেতাৰ এটমিক কি হ'ব C infinity V CO2 অক্সিজেন কার্বন অক্সিজেন এটো হোমোএটমিক D infinity H হোমোএটমিক হলে কি হ'ব D infinity H 7 নম্বৰটো আহা এতিয়া 7 নম্বৰ বলে সৰি 9 নম্বৰ 9 নম্বৰটো মই দিছো BrF3 অথবা হেনাখন ডিসকাস কৰিছিলো ClF3 ইয়াৰ শেপ কি থাকে BrF3 এনেকুৱা ন এটো সো ইয়াতে এটা লোন পেয়াৰ আছে ইয়াতে এটা লোন পেয়াৰ আছে ইয়াৰ পয়েন্ট গ্ৰুপ কি আছিল C2 not C3 ঠিক আছে আই হোপ ক্লিয়াৰ হৈ গৈছে এইখিনি বস্তু সো এতিয়া এই পয়েন্টটো চোৱা তো পৰীক্ষাৰ এটো কোৱেশ্চন দিব পাৰে যে S3 তোমাৰ হাউ মেনি অপাৰেশন আছে S3 কেইটা অপাৰেশন আছে মই অলপ আগতে কৈছিলো কি কৰিব লাগিব যদি অড হয় ইভেন হলে তো আমি ডিভাইড কৰিছিলো অড হলে 3 - 1 = 2 এটা হল কৰিছিলো ঠিক তেনেকৈ S5 5 - 1 = 4 S7 7 - 1 = 6 S9 9 - 1 = 8 ঠিক আছে এতিয়া তাত পয়েন্টটো মনত ৰাখিবা if n = odd তেতিয়া অপাৰেশন কিমানটা থাকিব n - 1 অপাৰেশন if n = even তেতিয়া কিমান হ'ব n/2 অপাৰেশন n/2 অপাৰেশন ক্লিয়াৰ হ'ব n/2 অপাৰেশন এটা চোৱা S2 বুলি গলে 2/2 = কেইটা অপাৰেশন পাবা তুমি 1 number of অপাৰেশন কেইটা পাবা এটা ক্লিয়াৰ হৈছে নে নাই কোৱা ক্লিয়াৰ হৈছে ওকে তাৰ পিছত চোৱা S4 4/2 = কিমান হ'ব 2 number of operation S6 6/2 = কিমান 3 number of operation ক্লিয়াৰ হৈছে ওকে নেক্সট আহা 1 মিনিট মই স্লাইড এখন এড কৰি লৈছো স্লাইড আজি হে হৈ গৈছে ওকে সো ইয়াতে চোৱা দিয়া নেক্সট পয়েন্টটো বুজিবা নেক্সট তোমালোকৰ ফেৰচিন আছিল ফেৰচিনৰ পৰীক্ষাৰ কোৱেশ্চন দিব পাৰে এইটো এটা আইৰন এটা এইটো এটা এই ফেৰচিনটো দুইটা ৰিং উল্টা কৈ আছে আৰু এটা ফেৰচিন লৈছো মই এই ফেৰচিনটো দুইটা ৰিং সিধা হৈ আছে এইটো হল তোমালোকৰ কাৰণে কি বাবা এইটো হল তোমালোকৰ কাৰণে ষ্টেগাৰ্ড আৰু এইটো হল তোমালোকৰ কাৰণে এক্লিপস সো ষ্টেগাৰ্ড হলে তুমি মনত ৰাখিবা ডাইহেড্ৰেল প্লেন থাকিব সো D5D ষ্টেগাৰ্ড হলে তোমাৰ কি থাকিব D5D আৰু এক্লিপস হলে আহিব D5H ক্লিয়াৰ হৈছে এক্লিপস হলে আহিব D5H ঠিক তেনেকৈ নিকেলটো মনত কৰা নিকেল তোমাৰ এটু মই 4 মেম্বাৰ ৰিং দিছো আরে কি क्या हुआ है এটু 4 মেম্বাৰ ৰিং দিছো সো এনেকুৱা থাকিলে তুমি কি পাবা D যদি সেম আছে D4H ওকে এটু হল তোমালোকৰ কাৰণে কি D4H নেক্সট ওয়ান এটু এটা দিয়া গৈছে নিকেল তাৰ পিছত এটু এটা দিয়া গৈছে নিকেল ওকে ক্লিয়াৰ হৈছে এটু আছিল তোমালোকৰ কাৰণে কি আছিল এটু আছিল এক্লিপস এটু আছিল ষ্টেগাৰ্ড এটু কি হ'ব এতিয়া D4D ঠিক আছে ওকে নেক্সট আৰু কেইটামান এক্সাম্পল লৈছো মই
এইকেইটা মনত কৰিবা মোৰ কিবা এটা প্ৰব্লেম দিছে ডাবল বন ক্লোৰিন ডাবল বন ক্লোৰিন এইটো দিয়া গৈছে এইটো দেখিব ওয়াটাৰৰ নিচিনা একদম ইয়াৰ পইণ্ট গ্ৰুপ কি C2V ঠিক তেনেকৈ তোমালোকৰ যেটো কনিকেল ফ্লাক্স আছে ইয়াৰ যদি পইণ্ট গ্ৰুপ গুটে কি জানানে C ইনফিনিটি V এটা ৰয় তুমি আৰু ইয়াৰ যদি পইণ্ট গ্ৰুপ গুটে ইউ কি হয় C ইনফিনিটি V ঠিক আছে তাৰ পিছত এটো মনত কৰিবা H3PO4 H3PO4 স্ট্ৰাকচাৰ কেনেকুৱা P ডাবল বন্ড OH এইটো তোমাৰ দেখিলে এনেকুৱা লাগিছে এইটো এমোনিয়াৰ লগত একে হ'ব যেন লাগিছে হয় না কিন্তু ইয়াৰ স্ট্ৰাকচাৰটো এনেকুৱা নহয় এক্স্যাক্টলি ইয়াৰ স্ট্ৰাকচাৰটো কেনেকুৱা জানানে ফসফৰাস ডাবল বন্ড অক্সিজেন হাইড্ৰোজেনৰ মাজত বন্ড আছে ন অক্সিজেন আৰু হাইড্ৰোজেনৰ মাজত বন্ড আছে ইয়েস অর নো সো এটো বস্তু সো ইয়াৰ অকল আহে C3 ইয়াৰ কি আহে অকল C3 পাবা ঠিক তেনেকৈ বৰিক এসিড মনত আছে যদি বৰিক এসিডৰ স্ট্ৰাকচাৰটো এনেকুৱা মই দি দিছিলো প্ৰথম দিনাই বৰিক এসিড এনেকুৱা ঠিক আছে সো ইয়াৰ কাৰণে কি পাবা C3H ওকে ক্লিয়াৰ হৈছে নেক্সট ওয়া এই পইণ্টটো মনত কৰিবা SF4 টো তোমালোকে ডায়াগ্ৰামটো আঁকিলে গম পাবা সালফাৰ ফ্লোৰিন 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 সালফাৰ লোন পেয়াৰ এনেকৈ আছে 10টাই থাকিব ইয়েস সো এটো দেখিব একদম ওয়াটাৰৰ নিচিনা এখিনি সোয়া সো এটো আহিব C2V এতিয়া এই বস্তুটো চাবা কপাৰ H2O6 2 পজিটিভ এটো বহুতে কি কৰিব জানা নাই অক্টাহেড্ৰেল মলিকিউল বুলি ভাবি ইয়াৰ পইণ্ট গ্ৰুপ কি কৰি দিব অক্টাহেড্ৰেল কৰি দিব পৰীক্ষাত এটো ইম্পৰ্টেন্ট আহিব পাৰে দেই এটো অক্টাহেড্ৰেল বুলি কব বাট দিস ইজ নট অক্টাহেড্ৰেল দিস ইজ এটো কি হ'ব জানা নাই এটো অক্টাহেড্ৰেল নহয় বিকজ ইয়াতে মই কোঅৰ্ডিনেশনত কৈছিলো যে ইয়াতে কি আছে জন টেলাৰ ডিস্টৰশন আছে জন টেলাৰ ডিস্টৰশন থাকায় ইয়াৰ গুটেকেডাল বন সমান নহয় ইয়াৰ কাৰণে পইণ্ট গ্ৰুপ এখানে কি আহে জানা D4H ইয়াৰ কাৰণে পইণ্ট গ্ৰুপ আহিব D4H তোমালোকে এখিনিলৈকে মনত কৰিলে তোমালোকৰ এনাফ ইয়াতকৈ আৰু বেছি কোৱেশ্চন তোমালোকৰ পইণ্ট গ্ৰুপৰ পৰা নাহে যেকেটা দিয়া গৈছে একেটা বা এইকেটা বিশেষকৈ এক্সাম্পল কেটা মনত কৰিবা ঠিক আছে সো ক্লিয়াৰ হৈছে আই হোপ ধৰিব পাৰিছা আমাৰ যেটো টেষ্ট আৰম্ভ হ'ব তাতটো গমে পাবা সো গ্ৰুপ থিওৰি পাৰ্ট 3 টো খতম হৈ গ'ল আমাৰ ইয়াতকৈ বেছি আৰু গ্ৰুপ থিওৰি ডেপথত নাযায় তোমালোকৰ কোৱেশ্চন সো থ্যাংক ইউ ফৰ ওয়াচিং